নমস্কাৰ N24 চাই থকাৰ বাবে ধন্যবাদ মই পৰি শৰ্মা এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ লৈ আহিছো আৰবী ভাষাৰ বেনাৰৰ পিছত এবাৰ আজমলৰ সভাত দেখিবলৈ পোৱা গৈছে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া সাংসদ বদৰুদ্দিন আজমলৰ ৰেলীত এবাৰ পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গ'ল আৰু শিলচৰত পাকিস্তান জিন্দাবাদ ধ্বনি সাংসদ বদৰুদ্দিন আজমলৰ ৰেলীত পাকিস্তান জিন্দাবাদ ধ্বনি শুনিবলৈ পোৱা গৈছে বৃহস্পতিবাৰে কুম্ভীৰ গ্ৰাম বিমানবন্দৰত উপস্থিত হৈছিল আজমল আৰু আজমল উপস্থিত হোৱাৰ পাছতে কৰ্মী সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে অৱশ্যে এই সন্দৰ্ভত কোনো বক্তব্য প্ৰদান কৰা নাই বৰ্তমানলৈকে বদৰুদ্দিন আজমল এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো কিছুদিনৰ পূৰ্বে যেটো আজমলৰ সভাত আৰবী ভাষা ব্যৱহাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল সমগ্ৰ ৰাজ্যজুৰি তাৰ পাছতে এতিয়া শিলচৰত উপস্থিত হোৱাৰ পাছতে সাংসদ বদৰুদ্দিন আজমলৰ ৰেলীত পাকিস্তান জিন্দাবাদ ধ্বনি শুনিবলৈ পোৱা গৈছে সাংসদ বদৰুদ্দিন আজমল শিলচৰত উপস্থিত হোৱাৰ পিছতে নেতা কৰ্মীসকলে এনেদৰে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গ'ল বদৰুদ্দিন আজমলৰ ৰেলীত এবাৰ পাকিস্তান জিন্দাবাদ ধ্বনি শুনিবলৈ পোৱা গৈছে উল্লেখযোগ্য যে বৃহস্পতিবাৰে কুম্ভীৰ গ্ৰাম বিমানবন্দৰত উপস্থিত হৈছিলকৈ সাংসদ বদৰুদ্দিন আজমল আৰু বদৰুদ্দিন আজমল উপস্থিত হোৱাৰ পাছতে কৰ্মী সমৰ্থকে এনেদৰে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গ'ল অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো বক্তব্য প্ৰদান কৰা নাই সাংসদ বদৰুদ্দিন আজমলে সেই এক্সক্লুসিভ ভিজুৱেলছ আমি আপোনালোকক দেখুৱাই আছো শিলচৰত উপস্থিত হৈছেগৈ সাংসদ বদৰুদ্দিন আজমল আৰু বদৰুদ্দিন আজমল উপস্থিত হোৱাৰ পাছতে নেতা কৰ্মী সমৰ্থকসকলে এনেদৰে পাকিস্তান জিন্দাবাদ ধ্বনিৰে আজমলক আগবঢ়াই লৈ যোৱা দেখিবলৈ পোৱা গৈছে উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে বদৰুদ্দিন আজমলৰ সভাত আৰবী ভাষা ব্যৱহাৰক লৈ সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল কাৰণ বদৰুদ্দিন আজমলৰ সভাৰ বেনাৰত আৰবী ভাষাত লিখা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু তাৰ পাছতে সেই আৰবী ভাষা প্ৰয়োগৰ সেই
প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতে এতিয়া দেখিবলৈ পোৱা গৈছে সাংসদ বদৰুদ্দিন আজমলৰ ৰেলীত এতিয়া পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গ'ল। পাকিস্তান জিন্দাবাদ ধ্বনিৰে সাংসদ বদৰুদ্দিন আজমলক এনেদৰে আগুৱাই লৈ গৈছে সমৰ্থকসকলে। আমি সেই এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছোঁ শিলচৰত এনেদৰে সাংসদ বদৰুদ্দিন আজমলৰ ৰেলীত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে। সেই এক্সক্লুচিভ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ। এনেদৰে সাংসদ বদৰুদ্দিন আজমলৰ ৰেলীত এইবাৰ পাকিস্তান জিন্দাবাদ ধ্বনি শুনিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে যিহেতু সাংসদ বদৰুদ্দিন আজমলৰ সভাত আৰবী ভাষা ব্যৱহাৰক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছতে পুনৰ এইবাৰ শিলচৰত উপস্থিত হোৱাৰ পিছতে নেতা সমৰ্থকসকলে তেওঁক আগবঢ়াই নিবলৈ অহাৰ সময়ত এনেদৰে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া শুনিবলৈ পোৱা গৈছে। আমি সেই এক্সক্লুচিভ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। শিলচৰত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গ'ল সাংসদ বদৰুদ্দিন আজমলৰ সমৰ্থক কৰ্মীসকলে। বৃহস্পতিবাৰে কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হৈছিলগৈ সাংসদ বদৰুদ্দিন আজমল আৰু বদৰুদ্দিন আজমল উপস্থিত হোৱাৰ পাছতেই কৰ্মী সমৰ্থকসকলে এনেদৰে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গ'ল। আমি সেই এক্সক্লুচিভ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ। পাকিস্তান জিন্দাবাদ ধ্বনিৰে সাংসদ বদৰুদ্দিন আজমলক এনেদৰে আগুৱাই লৈ গৈছে কৰ্মী সমৰ্থকসকলে। এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে আমি সংযুক্ত হৈছোঁ সংবাদদাতা দিলীপ সিঙৰ সৈতে। হয় দিলীপ, দেখিবলৈ পোৱা গৈছে আজমলৰ এইবাৰ ৰেলীত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গ'ল। শেহতীয়া সবিশেষ তথ্য কি আছে? এই সন্দৰ্ভত কিবা বক্তব্য প্ৰদান কৰিছে নেকি বদৰুদ্দিন আজমলে? এতিয়ালৈকে কালি যেতিয়া এয়াৰপৰ্টৰ পৰা নামিছে তেতিয়া পাকিস্তান জিন্দাবাদ লৈ যে ধ্বনি আমালোকে দেখিছিলোঁ, এটা ভিডিঅ' ভাইৰেল হৈছিলে। তো ইয়াৰ পিছত কিন্তু এতিয়া প্ৰেছ কনফাৰেন্স এটা ডাকিছে বদৰুদ্দিন আজমলে। তেওঁ যে লগত যে সকল আছে তেওঁলোকে এটা প্ৰেছ কনফাৰেন্স ডাকিছে ক্লিয়াৰিফিকেশ্যন কৰাৰ কাৰণে। তেওঁলোকে কৈছে যে আজি জিন্দাবাদ কোৱা হৈছে, যে আজি জিন্দাবাদ ক'বলৈ কোৱা হৈছে। তো এই আজিৰ কাৰণ জিন্দাবাদৰ কথাটো বাৰ বাৰ তেওঁলোক কৈছে যে পাকিস্তান জিন্দাবাদ কথাটো কোৱা হোৱা নাই। তো ইউডিএফে কেতিয়াও পাকিস্তান জিন্দাবাদ যিটো সেইটো স্বীকাৰ কৰা নাই। তো ভিডিঅ'ৰ কথাটো কৈছে যে তেওঁলোকে কৈ আছে যে ভিডিঅ'টো কিবা মেকিং কৰা হৈছে। হেল্ল' হয়, আমাৰ লগত কালি যে তাৰ লগত যে ফ্লাইটত যে বিধায়ক গৰাকী আছিলে আমিনুল ইছলাম, তেওঁ এতিয়া আমাৰ লগতেই আছে। আমি চেষ্টা কৰোঁ অলপ তাৰ কমেণ্টটো লোৱাৰ। আমি তাত কি ক'ব এই ঘটনাত? চাওক, আমি তদন্ত বিচাৰিম। যি ঘটনাটো এতিয়া আমি ইমুহূৰ্তত শুনা পাইছোঁ, আমি প্ৰেছ এটা দিব গৈ আছোঁ, মিডিয়াক আমি মাতিছোঁ। অলমষ্ট এতিয়া প্ৰেছ মিট আমাৰ হ'ব। আমাৰ কথাটো স্পষ্ট যে এইটো যোৱা দুদিনৰ পৰা আমি দেখা পাইছোঁ যে মন্ত্ৰী বিশ্ব শৰ্মা ডাঙৰীয়াই অলৰেডি কৈছে যে বাংলাদেশত গৈ মন্ত্ৰীত্ব পাতিব লাগিব, পাকিস্তানত গৈ পাতিব লাগিব। তো কেনেকৈ পাকিস্তানৰ লগত যদি এংটেংগেল কৰিব পাৰি তাৰ কাৰণে এটা মানে প্ৰক্ৰিয়া তেখেতসকলে জাৰি কৰিছে। আৰু আমি স্পষ্টকৈ জানো যে এই কথাটো আমি স্পষ্ট কৰিছোঁ। আজিজ খান আমাৰ এজন বিধায়ক পৰিমাণ চাওঁ, তেখেতৰ মন্তব্য আহিছিল, যিহেতু আমি চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াবিলাক প্ৰদান কৰিব আহিছোঁ আৰু সেই শ্ব'টো কমপ্লিট কৰিব শ্ব'ৰ মাজতেই সেই কথাটো পাতিবৰ কাৰণে আমি
স্পষ্টভাৱে কৈছোঁ যে আজিজ খান জিন্দাবাদ দিছে, সেইটো সময় পাকিস্তান ৰংজিত কৰাৰ কৌশল কৰিছে। আমি এটা তদন্ত বিচাৰিছোঁ আৰু এইটো প্ৰক্ৰিয়াটো তেখেতসকলে কেনেকৈ ৰাজ্যত এটা বিভৱাত্ম পেলাব পাৰি। ইমান দিনে কেতিয়াবা এৰাবিক লেংগুৱেজ লৈ, এৰাবিক বেনাৰ লৈ, কেতিয়াবা মিয়া মিউজিয়াম লৈ, এতিয়া আকৌ পাকিস্তান জিন্দাবাদ লৈ, মানে অসমৰ পৰিৱেশটো এটা মানে সাম্প্ৰদায়িকতাৰ এটা কৌশল, তাৰ বাহিৰে কোনো। আমিনুল ইছলাম, বিশেষকৈ যেতিয়া বদৰুদ্দিন আজমল উপস্থিত হৈছিলকৈ বিমানবন্দৰত, কিন্তু তাৰ পাছত আচলতে পাকিস্তান মুৰ্দাবাদ হওক বা জিন্দাবাদ হওক, পাকিস্তানৰ প্ৰসংগ কেনেদৰে উত্থাপন হ'ল? শিলচৰত উপস্থিত হ'ল, তাৰপিছত পাকিস্তানৰ প্ৰসংগ কেনেদৰে উত্থাপন হ'ল? কোনো ধৰণৰ পাকিস্তানৰ কথাটো অহা নাই। তাত স্পষ্ট কথা এটা হৈছে আজিজ খান। আপোনালোকে ভালকৈ ৰেকৰ্ডিংটো শুনি লওক। আৰু পাকিস্তান যদি কোনোবাই কৈছে বিজেপিৰ কোনো চক্ৰান্ত কৰিব পাৰে, এইটো আমাৰ বক্তব্য কোনো ধন নহয়। ঠিক আছে, হয়, আপোনালোকে শুনিব পালে বদৰুদ্দিন আজমলৰ লগত যে এম এল এ আহিছিলে, কথা পাতিছে। এতিয়া প্ৰেছ কনফাৰেন্স আছে, এতিয়া প্ৰেছ কনফাৰেন্স ক্লিয়াৰ কৰিব, অডিঅ'টো মেকিং কৰা হৈছে। কিন্তু ভিডিঅ' যিটো আছে, এই ভিডিঅ'টো কিন্তু আপোনালোকে গোটেই যে ভাইৰেল হৈছে, এইটোত দেখা গৈছে পাকিস্তান জিন্দাবাদ। এই মুহূৰ্তত দিলীপ সিং, আপোনাক ধন্যবাদ জনাইছোঁ সবিশেষ শেহতীয়া তথ্য দিয়াৰ বাবে। আৰু ইতিমধ্যে যিহেতু আমিনুল ইছলামে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে, আমিনুল ইছলামে তেওঁ মন্তব্য কৰিছে যে এয়া এক ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে আমিনুল ইছলামে। যিহেতু সংবাদদাতা দিলীপ সিঙে আমাক সেই সবিশেষ শেহতীয়া তথ্য দিছে আৰু আমি ফোনযোগে সংযুক্ত হ'বলৈ পাৰিলোঁ আমিনুল ইছলামৰ সৈতে। আৰু আমিনুল ইছলামে তেওঁ স্পষ্টভাৱে কৈছে যে এয়া এক ষড়যন্ত্ৰ বুলি হৈছে। কিন্তু আমি সেই ভিজুৱেলছ পুনৰবাৰ ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ, যি ভিজুৱেলছত আমি শুনিবলৈ পাইছোঁ পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া শুনিবলৈ পাইছোঁ, সেয়া পুনৰবাৰ শুনাব বিচাৰিছোঁ ND24 দৰ্শকসকলক। দেখুৱাই আছোঁ এক্সক্লুচিভ ভিজুৱেলছ। আৰু যি ভিজুৱেলছত এনেদৰে শুনিবলৈ পোৱা গৈছে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া শুনিবলৈ পোৱা গৈছে। ND24 দৰ্শকসকলে সেই ধ্বনি শুনিছে, পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া শুনিছে। কিন্তু তাৰপিছত AIDF-ৰ নেতা আমিনুল ইছলামে প্ৰকাশ কৰিছে যে এয়া এক ষড়যন্ত্ৰ। ভিজুৱেলছত কোনো ধৰণৰ তেনেকুৱা মন্তব্য কৰা নাছিল বা তেনে কোনো ধৰণৰ ধ্বনি দিয়া হোৱা নাছিল, পাকিস্তানৰ প্ৰসংগ উল্লেখে হোৱা নাছিল বুলি আমিনুল ইছলামে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। এই সমগ্ৰ ঘটনা এক ষড়যন্ত্ৰ বুলি আখ্যা দিয়া দেখিবলৈ পোৱা গৈছে আৰু মেকিং কৰা হৈছে, এই ভিডিঅ'টো মেকিং কৰা হৈছে বুলি প্ৰকাশ কৰিছে। কিন্তু আমি সেই ভিজুৱেলছ আপোনালোকক দেখুৱাই আছোঁ। শিলচৰত সাংসদ বদৰুদ্দিন আজমল উপস্থিত হোৱাৰ পাছতেই এনেদৰে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গ'ল। কিন্তু সাংসদ বদৰুদ্দিন আজমল শিলচৰৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে আচলতে পাকিস্তানৰ প্ৰসংগ ক'ৰ পৰা আহিল তাকে লৈ এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু ইয়াৰ পূৰ্বেও যিহেতু বদৰুদ্দিন আজমলৰ সভাত দেখিবলৈ পোৱা গৈছিল আৰবী ভাষা ব্যৱহাৰ কৰা হৈছিল, আৰবী ভাষাৰ বেনাৰ ব্যৱহাৰ কৰা হৈছিল আৰু আৰবী ভাষা ব্যৱহাৰ কৰাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু তাৰ পাছতে পুনৰ দেখিবলৈ পোৱা গৈছে শিলচৰত উপস্থিত হোৱাৰ পাছতেই পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছিল। কিন্তু সাংসদ বদৰুদ্দিন আজমল শিলচৰৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই
কৰ্মী সমৰ্থকসকলে কি প্ৰসংগত আচলতে পাকিস্তান শব্দটো ব্যৱহাৰ কৰিলে, পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে। ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে আমিনুল ইছলামে আৰু এই সমগ্ৰ ভিডিঅ'টো মেকিং কৰা হৈছে বুলিও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। কিছু সময়ৰ পিছতে AYDFৰ এখন সংবাদমেল আছে আৰু সেই সংবাদমেলতে স্পষ্ট কৰি দিব বুলি মন্তব্য কৰিছে। কিন্তু শিলচৰৰ সেই এক্সক্লুচিভ ভিজুৱেলছ আমি আপোনালোকক দেখুৱাই আছোঁ আৰু যি ভিজুৱেলছত স্পষ্টকৈ শুনিবলৈ পোৱা গৈছে পাকিস্তান জিন্দাবাদ ধ্বনি। আমি সেই এক্সক্লুচিভ ভিজুৱেলছ আপোনালোকক দেখুৱাই আছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলৰ ৰেলীত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে আৰু শিলচৰত উপস্থিত হোৱাৰ পাছতে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গ'ল সাংসদ বদৰুদ্দিন আজমলৰ কৰ্মী সমৰ্থকসকলে। কিন্তু বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো মন্তব্য ৰখা নাই বদৰুদ্দিন আজমলে। কিন্তু ইতিমধ্যে আমি আমিনুল ইছলামৰ সৈতে কথা পাতিছোঁ আৰু আমিনুল ইছলামে এয়া এক ষড়যন্ত্ৰ বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু উল্লেখযোগ্য যে বদৰুদ্দিন আজমলৰ সভাত আৰবী ভাষাৰ বেনাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল, কাৰণ বেনাৰত আৰবী ভাষা ব্যৱহাৰ কৰা হৈছিল আৰু সেই সন্দৰ্ভত যিহেতু বিভিন্নজনে বক্তব্য ৰখা দেখিবলৈ পোৱা গৈছিল, সমালোচনামুখৰ হৈ পৰা পৰিলক্ষিত হৈছিল। তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এতিয়া শিলচৰত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে আজমলৰ ৰেলীত আৰু বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে যিসকল সমৰ্থকে তেওঁক আগবঢ়াই লৈ গৈছে সেইসকল সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া শুনিবলৈ পোৱা গৈছে। সেই এক্সক্লুচিভ ভিজুৱেলছ আমি আপোনালোকক দেখুৱাই আছোঁ। এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে আমি সংযুক্ত হৈছোঁ মানস প্ৰতিম ডেকাৰ সৈতে। মানস প্ৰতিম ডেকা, পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে এতিয়া সাংসদ বদৰুদ্দিন আজমল। এবাৰ আৰবী ভাষাৰ পিছত পাকিস্তান জিন্দাবাদ ধ্বনি। চাওক পৰি এটা সঁচাকৈ খুব দুৰ্ভাগ্যজনক বিষয়, কাৰণ আজি কিছু সময় পূৰ্বৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ। এই যি দৃশ্য দেখিছে য'ত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া হৈছে, এই দৃশ্য কৰাচী বা লাহোৰৰ নহয়, এই দৃশ্য হৈছে ভাৰতৰ অসমৰ শিলচৰৰ। আমি এই মুহূৰ্তত ND24 দৰ্শকসকলক দেখুৱাইছোঁ এই দৃশ্য যেতিয়াই বদৰুদ্দিন আজমল তাত উপস্থিত হৈছিল গৈ। আমি দেখুৱাইছোঁ শিলচৰত পাকিস্তান জিন্দাবাদ ধ্বনি তাত শুনিবলৈ পোৱা গৈছিল। বদৰুদ্দিন আজমলৰ ৰেলীত পাকিস্তান জিন্দাবাদ ধ্বনি দেখিবলৈ পোৱা গ'ল। এয়া দৃশ্য হৈছে কুম্ভীৰগ্ৰাম বিমানবন্দৰত। ND24 দৰ্শকসকলক জনাই আছোঁ কুম্ভীৰগ্ৰাম বিমানবন্দৰত আজি এনেধৰণে বদৰুদ্দিন আজমলক আদৰণি জনাবলৈ গৈ একাংশ সমৰ্থকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছে। খুব এটা লাজৰ বিষয়, খুব এটা উদ্বেগজনক বিষয় এয়াই যে যিখন দেশৰ বায়ু পানী সেৱন কৰি এই লোকসকলে বৰ্তমান সময়ত জীৱন নিৰ্বাহ কৰি আছে, সেই লোকসকলে এখন শত্ৰু ৰাষ্ট্ৰৰ প্ৰসংগ উত্থাপন কৰি এই সমগ্ৰ বিষয়টোক এটা অন্য দিশলৈ ঠেলি দিবলৈ চেষ্টা কৰিছে। পৰি আমি ND24 দৰ্শকসকলক এই মুহূৰ্তত যি দৃশ্যাংশ দেখুৱাই আছোঁ তাত যথেষ্ট লোকৰ সমাগম হৈছে। আমাৰ সৈতে ইতিমধ্যেই বিধায়ক আমিনুল ইছলাম তেখেত সংযুক্ত হৈছিল। তেখেতে স্পষ্টকৈ কৈছিল যে ইয়াত কোনো ধৰণৰ তেনে পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই, কিন্তু ছবিয়ে মিছা কথা নকয় পৰি। এই ছবিসমূহত স্পষ্টকৈ দেখিবলৈ শুনিবলৈ পোৱা গৈছিল এই লোকসকলে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছিল। আটাইতকৈ ডাঙৰ কথা যে এই প্ৰসংগ উত্থাপিত হ'ল কিয়, বদৰুদ্দিন আজমলক দেখাৰ পাছত এই সমৰ্থকসকলে পাকিস্তানৰ প্ৰসংগ কিয় উত্থাপন কৰিবলগীয়া হ'ল, কিয় পাকিস্তান জিন্দাবাদ ধ্বনি দিবলগীয়া হ'ল। আৰু তাতে যিসকল লোক আছে অৰ্ধসামৰিক বাহিনী আপোনালোকে দেখিবলৈ পাইছে, তাত স্পষ্টকৈ এই দৃশ্যাংশসমূহ দেখিবলৈ পোৱা গৈছে অৰ্ধসামৰিক বাহিনী উপস্থিত আছে। তেওঁলোকৰ উপস্থিতিতেই একাংশ লোকে পাকিস্তান জিন্দাবাদ ধ্বনি দিবলৈ কেনেধৰণে তেওঁলোকে সুযোগ সুবিধা লাভ কৰিলে আৰু বৰ্তমানো এই কথাখিনি
সকলোৰে দৃষ্টিগোচৰ হোৱাৰ পাছতো এই লোকসকল কেনেকৈ এতিয়াও বাহিৰত মুক্ত মনে ঘূৰি ফুৰিবলৈ সক্ষম হৈছে। যদিও বিধায়কগৰাকীয়ে এই কথা নচ্যাত কৰিছে, কিন্তু ইয়াৰ জবাবদিহি হ'ব লাগিব AIUDF, কাৰণ এয়াই প্ৰথম নহয়। ইয়াৰ আগতেও পৰি আমি বিভিন্ন ক্ষেত্ৰত দেখুৱাই আছোঁ কেনেকৈ AIUDFৰ নামটোৰ সৈতে আন বিভিন্ন প্ৰসংগ সাঙুৰ খাই পৰিছিল। ইয়াৰ পূৰ্বে কেইবাটাও এনেধৰণৰ বিতৰ্ক, যি বিতৰ্কই দেশৰ যি আমাৰ অখণ্ডতা আছে, যি শান্তি সম্প্ৰীতি আছে, সেয়া বিনষ্ট কৰিব পাৰে। তেনেধৰণৰ বিভিন্ন প্ৰসংগৰ সৈতে এই বিশেষ দলটো AIUDF দলটোৰেই নাম সাঙুৰ খাই পৰিছে। যদি আমি ইতিহাস খুচৰিবলৈ যাওঁ তেতিয়া আৰু বহু কথাই ওলাব, কিন্তু এতিয়া আমি ইতিহাসলৈ নগৈ বৰ্তমান পৰিপ্ৰেক্ষিতত, বৰ্তমান প্ৰেক্ষাপটত যেনেধৰণৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিছে AIUDFৰ একাংশ সমৰ্থকে, AIUDF দলটোৰ একাংশ প্ৰতিনিধিয়ে, সেয়া কিন্তু সঁচাকৈ দৃষ্টিকটু, সেয়া সঁচাকৈ লজ্জাজনক। আমি এই মুহূৰ্তত ND24 দৰ্শকসকলক দেখুৱাইছোঁ এই দৃশ্যাংশ হৈছে শিলচৰত কুম্ভীৰগাম বিমানবন্দৰত উপস্থিত হৈছে বদৰুদ্দিন আজমল। তেওঁক আদৰণি জনাবলৈ তাত ভিৰ কৰিছে অনুৰাগী সমৰ্থকে, আৰু তাৰ মাজতে একাংশৰ পাকিস্তান জিন্দাবাদ ধ্বনি। কিমান দূৰ গ্ৰহণযোগ্য? বৰ্তমান যদি অসম চৰকাৰৰ কোনো প্ৰতিনিধিয়ে ND24 চাই আছে, যদি আৰক্ষী প্ৰশাসনৰ কোনো লোকে চাই আছে, তেন্তে অতি শীঘ্ৰেই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ যিটো সময়ত সমগ্ৰ দেশতে পাকিস্তান নামটোক লৈ, সীমা বিবাদক লৈ বা পাকিস্তানৰ চক্ৰান্ত উৎখাত কৰাক লৈ কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈছে, তেনে সময়ত কিন্তু একাংশই, পুনৰ কৈছোঁ যে অসমৰ বায়ু পানী, অসমৰ খাদ্য সেৱন কৰি, অসমত থাকি, অসমত বসতি স্থাপন কৰি তেওঁলোকে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ তেওঁলোকে সুযোগ সুবিধা সাহস কেনেকৈ পালে? এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত পৰি। নিশ্চয়কৈ মানস প্ৰতিম ডেকা, বৰ্তমান সময় এনে এটা সময় বিধানসভাৰ প্ৰাক মুহূৰ্তত, এই সময়ত আচলতে ওলাব লাগিছিলে নিৰ্বাচনী এনেধৰণৰ কোনো কথা বাৰ্তা ওলাব লাগিছিল, কিন্তু আচলতে কি প্ৰসংগত সাংসদগৰাকী উপস্থিত হোৱাৰ পাছতেই সমৰ্থকসকলে পাকিস্তানৰ প্ৰসংগ উত্থাপন কৰিলে। কি প্ৰসংগত আচলতে পাকিস্তান শব্দটো কেনেদৰে প্ৰাসংগিক হ'ব পাৰে এজন অসমৰ সাংসদৰ উপস্থিতিৰ পাছত? মানস চাওক, সেইটো এটা ডাঙৰ কথা। ইয়াৰ পূৰ্বে আমি উল্লেখ কৰিছিলোঁ যে নিৰ্বাচনৰ সময়তেই বিভিন্ন ইছ্যু লৈ আহে বিভিন্ন ৰাজনৈতিক দলে। ইতিমধ্যেই কংগ্ৰেছী দুগৰাকীকৈ বিধায়কে দুটা প্ৰসংগ উত্থাপন কৰিলে, যাক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতি, ৰাজ্যৰ সামাজিক পৰিৱেশ তোলপাৰ লাগিছে। আৰু এইবাৰ AIUDFৰ এটা নতুন চক্ৰান্ত। তেওঁলোকৰ উদ্দেশ্য এটাই হ'ব পাৰে যে অসমৰ যি বৰ্তমান সময়ত পৰিৱেশ পৰিস্থিতি আছে তাক বিঘ্নিত কৰিব লাগে, ভোটাৰসকলক বিভাজন কৰিব লাগে, আৰু তেওঁলোকৰ নিজৰ স্বাৰ্থ সিদ্ধি হ'ব লাগে। স্বাভাৱিকতেই এই যি আদৰণি পৰ্ব আছিল তেওঁলোকৰ, ইয়াত পাকিস্তানৰ প্ৰসংগ অহাটো কোনো কাৰণতেই প্ৰাসংগিক হ'ব নোৱাৰে, কাৰণ ইয়াত প্ৰয়োজন নাছিল। কিন্তু তেনেকুৱা এটা সময়তো পাকিস্তান জিন্দাবাদ ধ্বনি দি আচলতে কি বুজাব খুজিছে, ইয়াৰ আঁৰত চক্ৰান্ত কি আছে, বদৰুদ্দিন আজমল নিশ্চয়কৈ জবাবদিহি হ'বই লাগিব। ইতিমধ্যে আমাৰ সাংবাদিকে উল্লেখ কৰিছে যে তেওঁলোকে নচ্যাত কৰিছে কথাটো, কিন্তু আমাৰ হাতত যি এক্সক্লুচিভ দৃশ্যাংশ আছে ND24 দৰ্শকসকলক দেখুৱাই আছোঁ, এয়া হৈছে কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ দৃশ্যাংশ। উপস্থিত হৈছে বদৰুদ্দিন আজমল, তেওঁক আদৰণি জনাবলৈ একাংশই হেতা ওপৰা লগাইছে। আন এটা প্ৰসংগ, ইয়াত কোনো ধৰণৰ কোভিড প্ৰট'কলৰ কথা আহি পৰা নাই। ওপৰা ওপৰিকৈ মানুহে তাত ভিৰ কৰিছে, কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকক। কিন্তু তাৰ মাজতে ভোটৰ ওপৰত দানহ পৰা দি পাকিস্তান জিন্দাবাদ ধ্বনি একাংশৰ। কেনেকৈ এই প্ৰসংগ আহিলে, এই ক্ষেত্ৰত এডমিনিষ্ট্ৰেশ্যনে, প্ৰশাসনে কিন্তু অতি তৎপৰতাৰে আৰু ক্ষীপ্ৰ তদন্ত কৰিব লাগে। আৰু যিসকলৰ মুখৰ পৰা এই বাক্য নিক্ষেপ হৈছিল, যিসকলে উদ্দেশ্য প্ৰণোদিতভাৱে এই বাক্যসমূহ কৈছিল, পাকিস্তান জিন্দাবাদ দিছিল, সেই লোকসকলক কিন্তু অতি শীঘ্ৰেই চিনাক্ত কৰি কৰায়ত্ব কৰিব লাগে। আমি পুনৰ দেখুৱাইছোঁ, অলপমান যদি সেই এম্বিয়েঞ্চ শুনাবলৈ পাৰোঁ আচলতে কি হৈছিল সেই সময়ত বিমানবন্দৰত।
আমি দেখুৱাইছোঁ আপোনালোকক সেই দৃশ্যাংশ যিসকলে এই মুহূৰ্তত ND24 চাইছে তেওঁলোকক পুনৰবাৰ জনাবলৈ বিচাৰিছোঁ এই দৃশ্য হৈছে শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ আৰু বিতৰ্ক হৈছে পাকিস্তান জিন্দাবাদ আজি কিছু সময় পূৰ্বে আমাৰ হাতত এই দৃশ্যাংশ আহি পৰিছে দৃশ্যাংশ হৈছে কালিৰ দিনটোৰ তাত গৈ উপস্থিত হৈছিল বদৰুদ্দিন আজমল তেওঁক আদৰণি জনাবলৈ একাংশ সমৰ্থক তাত গৈ উপস্থিত হৈছিল আৰু সমৰ্থকসকলে ফুলৰ থোপাৰে তেওঁক আদৰণি জনাবলৈ গৈছিল এইখিনিলৈকে সকলো ঠিকেই আছিল কিন্তু তাৰ পাছত একাংশ সমৰ্থকৰ মুখত শুনিবলৈ পোৱা গ'ল পাকিস্তান জিন্দাবাদ ধ্বনি এয়া কেনেকৈ হ'বলৈ পালে কি চক্ৰান্ত আছে ইয়াৰ আঁৰত সঁচাকৈ তেওঁলোকে উদ্দেশ্য প্ৰণীতভাৱে এটা বিতৰ্কৰ সূত্ৰপাত ঘটাওঁ বুলিয়েই পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গ'ল নেকি নে ইয়াৰ আঁৰত আছে আন কোনো ৰহস্য ইতিমধ্যে আমি AUDFৰ একাংশ নেতৃত্বৰ সৈতে কথা পাতিছোঁ তেওঁলোকে উল্লেখ কৰিছে যে ইয়াত কোনো ধৰণৰ তেনেকৈ পৰিৱেশ পৰিস্থিতি সৃষ্টি হোৱা নাছিল কোনেও পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া নাছিল আৰু যদিহে কোনোবাই দিছে এয়া আন কাৰোবাৰ চক্ৰান্ত এতিয়া AUDF নেতৃত্বলৈ প্ৰশ্ন যদি এয়া সঁচাকৈ হয় তেন্তে আন কাৰোবাৰ চক্ৰান্ত মানে তেওঁলোকে কাক বুজাবলৈ বিচাৰিছে তেওঁলোকে কাৰ ওপৰত এই অভিযোগৰ আঙুলি টোৱাইছে কাৰণ তাতে আমি যিখিনি দেখিছোঁ এতিয়ালৈকে আমাৰ যি কেমেৰাৰ ভিজুৱেলছে যিখিনিলৈকে দেখাবলৈ পাৰিছে তাত সকলোখিনি আছিল AUDFৰ সমৰ্থক সকলোৱে তাতে গৈ বদৰুদ্দিন আজমলক আদৰণি জনাবলৈ তেওঁলোকে তাত গোট খাইছিল ভিৰ কৰিছিল পুনৰ কৈছোঁ যে কোভিড প্ৰট'কলৰ কোনো চিন চাপ নাই এজনৰ ওপৰত আনজন মানুহ গৈ তাত ভিৰ হৈছিল তেওঁলোকে ভিৰ কৰিছিল এটা সময়ত এনেকুৱা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে যে নিৰাপত্তাৰক্ষীসকলে অৰ্ধসামৰিক বাহিনীয়ে তেওঁলোকক তাৰ পৰা আঁতৰাবলৈ সক্ষম হোৱা নাছিল এনেকুৱা এটা পৰিৱেশ কিন্তু তাৰ মাজতে আন একাংশৰ পাকিস্তান জিন্দাবাদ ধ্বনি ই কিন্তু সঁচাকৈ গ্ৰহণযোগ্য নহয় আৰু ইতিমধ্যেই ৰাজ্যৰ সৰ্বত্ৰ ইয়াৰ প্ৰতিক্ৰিয়া ইয়াৰ চৰ্চা আৰম্ভ হৈছে পুনৰ কৈছোঁ বদৰুদ্দিন আজমলক দেখিবলৈ পোৱা গৈছে তেওঁক একাংশই শ্লোগান দি তাৰ পৰা আদৰি আনিছে আৰু তাৰে একাংশই তাৰ মাজতেই বদৰুদ্দিন আজমলৰ সৈতে সংগতি ৰাখি পাকিস্তান জিন্দাবাদ দিয়া দেখিবলৈ পোৱা গ'ল পৰি মানৱ শেহতীয়া সময়ছোৱাত যদি আমি চাওঁ বদৰুদ্দিন আজমলৰ সভাত দেখিবলৈ পোৱা গৈছিল আৰবী ভাষাৰ প্ৰয়োগ কৰা হৈছিল বেনাৰত আৰবী ভাষাৰ প্ৰয়োগ কৰা হৈছিল আৰু লগতে এতিয়া যিহেতু কংগ্ৰেছ আৰু AIDFৰ মিত্ৰ দল আৰু কংগ্ৰেছৰ এজন বিধায়ক শ্বেৰমান আলীয়ে মিয়া মিউজিয়ামৰ কথা প্ৰকাশ কৰিছিল তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে সাংসদ বদৰুদ্দিন আজমলৰ ৰেলীত বদৰুদ্দিন আজমল উপস্থিত হোৱাৰ পাছতে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে যিসকল লোক আচলতে যিটো ৰাজনৈতিক দল অসমত থাকি কিন্তু তেওঁলোক যেন কৰবাত নহয় কৰবাত অসমৰ নহয় এনে অনুভৱ নহয় জানো স্বাভাৱিকতে পৰি সেই প্ৰশ্নটোৱে উত্থাপিত হয় কাৰণ তেওঁলোকৰ যিসমূহ কাৰ্যকলাপ সেই কাৰ্যকলাপ কিন্তু দৃষ্টিগত আৰু শ্ৰুতিগত ইতিমধ্যে আপুনি উল্লেখ কৰিছে সেই বেনাৰসমূহৰ কথা তেওঁলোকৰ মন্তব্যসমূহৰ কথা আৰু আজি এটা নতুন বিতৰ্ক এয়া হৈছে পাকিস্তান জিন্দাবাদ তেওঁলোকৰ ভিতৰৰ কেনেধৰণৰ উদ্দেশ্য তেওঁলোকৰ অভিপ্ৰায় কি সেয়া আৰু জানিবলৈ বাকী নাই কিন্তু মূলতঃ তেওঁলোকৰ উদ্দেশ্য হৈছে অসমৰ যি সামাজিক পৰিৱেশ যি ৰাজনৈতিক পৰিৱেশ তাক অস্থিৰ কৰা এক বিভ্ৰান্তিৰ সৃষ্টি কৰা এক অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সূচনা কৰা আৰু তাৰেই অংশবিশেষ আজিৰ এই দৃশ্যাংশ আমি পুনৰ কৈছোঁ এয়া হৈছে শিলচৰৰ দৃশ্যাংশ বদৰুদ্দিন আজমলৰ ৰেলীত পাকিস্তান জিন্দাবাদ দি একাংশই এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল আৰু ইতিমধ্যেই তেওঁলোকৰ সেই উদ্দেশ্যত সফল হৈছে কাৰণ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত প্ৰতিক্ৰিয়া আহিছে আমি পৰ্যায়ক্ৰমে আপোনালোকক দেখুৱাই যাম এই সমগ্ৰ ঘটনাৰ পাছত কাৰ কি প্ৰতিক্ৰিয়া কিন্তু অসমৰ ৰাজনীতিত যে আন এটা নতুন বিতৰ্কৰ সৃষ্টি হ'ল এটা নতুন ইস্যুৰ সৃষ্টি হ'ল সেয়া নিশ্চিত এটা কিছুদিন ধৰি এই নতুন বিতৰ্কক লৈ সকলো ব্যস্ত থাকিব যাৰ ফলত যিসমূহ অতি জৰুৰী কথা আছে যিসমূহ বিষয় আছে যিসমূহ সমস্যা সমাধানৰ ইতিমধ্যেই আশা কৰি আছে সাধাৰণ ৰাইজে সেই সমস্যাসমূহ এতিয়া তল পৰি ল'ব আৰু এই মুহূৰ্তত পুনৰবাৰ এই পাকিস্তান জিন্দাবাদ বিতৰ্কই কিন্তু সমগ্ৰ অসমৰ ৰাজ্যৰ ৰাজনীতিক এক প্ৰকাৰৰ ব্যস্ত কৰি তুলিব আমি পুনৰ কৈছোঁ যে বদৰুদ্দিন আজমলৰ একাংশ সমৰ্থক তাত গৈ উপস্থিত হৈ আৰু তেওঁলোকে বদৰুদ্দিন আজমলক দেখা মাত্ৰেই পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হ'ল তাৰ আচলতে কাৰণ কি আছিল কি পৰিৱেশ পৰিস্থিতিত পাকিস্তান জিন্দাবাদ ধ্বনি দিবলগীয়া হ'ল সেয়া কিন্তু এতিয়াও এটা ৰহস্যৰ বিষয়
কিন্তু এতিয়া এই সমগ্ৰ ঘটনাটোৱে ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে। এক্সক্লুচিভ দৃশ্যাংশ আমাৰ সাংবাদিকে ইতিমধ্যে প্ৰেৰণ কৰিছে। পুনৰ কৈছোঁ যে আমাৰ সাংবাদিকে ইতিমধ্যে AIUDFৰ নেতৃত্বৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল। তেখেতক আমি লাইভত ফোনত লৈছিলোঁ। তেখেতে আমাক এটা কথা কৈছিল যে ইয়াত AIUDFৰ কোনো সদস্য জড়িত নাই। অৱশ্যে তাত কোনো ধৰণৰ পৰিৱেশো সৃষ্টি হোৱা নাই বুলি তেওঁ ক'বলৈ বিচাৰিছে। কিন্তু আমাৰ হাতত যি দৃশ্য আছে সেই দৃশ্য কিন্তু আমি এক প্ৰকাৰৰ অসম্পাদিত ৰূপত আপোনালোকক দেখুৱাইছোঁ আৰু সেই দৃশ্যাংশৰ অংশবিশেষ আপোনালোকক দেখুৱাইছোঁ। বৰ্তমান সময়ত এনেধৰণৰ এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কিছু ৰিয়েকশ্যনছ আহিছে, আমি পৰ্যায়ক্ৰমে আপোনালোকক দেখুৱাই যাম কোনে কি কয় সন্দৰ্ভত। কিন্তু এতিয়া এই পাকিস্তান জিন্দাবাদ বিতৰ্কক লৈ ৰাজ্যৰ ৰাজনীতি যে গৰম হ'ব, বিৰোধী বা শাসক পক্ষই ইয়াক লৈ কোনে কি কয় সেয়া অতিকৈ লক্ষণীয় হ'ব। কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ থাকিব বদৰুদ্দিন আজমলৰ ওপৰত, কাৰণ পুনৰবাৰ এইগৰাকী মৌলানা বদৰুদ্দিন আজমল এগৰাকী সাংসদ যি প্ৰত্যেকবাৰে এটা নতুন নতুন বিতৰ্কত তেওঁ সাঙুৰ খাই পৰে আৰু নিৰ্বাচনৰ পূৰ্বে বিশেষকৈ এনেধৰণৰ বিতৰ্কৰে সংবাদ শিৰোনাম দখল কৰিবলৈ চেষ্টা কৰা AIUDF আৰু বদৰুদ্দিন আজমলৰ যি অভিপ্ৰায়, সেই অভিপ্ৰায় পুনৰবাৰ তেওঁলোকৰ সফল হ'ল। আৰু এইবাৰ এটা নতুন বিতৰ্ক সেয়া হৈছে পাকিস্তান জিন্দাবাদ, যিখন অসমত দীৰ্ঘ সময় ধৰি বৰ্তমান সময়ত বাংলাদেশৰ একাংশ, কেৱল বাংলাদেশ বুলিয়ে নহয় চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা একাংশই যি আগ্ৰাসী ৰূপ ধৰি ৰাজ্যত প্ৰৱেশ কৰিছে, তেওঁলোকক লৈ এক বৃহৎ সমস্যা হৈ আছে। ঠিক তেনে সময়তে এটা নতুন বিতৰ্ক সেয়া হৈছে আন এখন চুবুৰীয়া দেশ পাকিস্তানৰ নাম অসম ভূমিত। পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া একাংশক দেখিবলৈ পোৱা গ'ল। অতি শীঘ্ৰেই ৰাজ্য চৰকাৰে, শিলচৰ প্ৰশাসনে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসকল লোক আছিল তেওঁলোকক চিনাক্ত কৰিব লাগে আৰু অতি শীঘ্ৰেই তৎপৰতাৰে সেই লোকসকলক গ্ৰেপ্তাৰ কৰিব লাগে। ইতিপূৰ্বেই পাকিস্তান জিন্দাবাদ দিয়া একাংশ লোকক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এতিয়াও সেইসকল লোকে জেলৰ ভাত খাবলগীয়া হৈছে, কাৰণ শত্ৰু ৰাষ্ট্ৰখনক সমৰ্থন জনাই এনেধৰণে তেওঁ কেতিয়াও মুকলি আকাশৰ তলত ঘূৰি ফুৰিব নোৱাৰে। আৰু পুনৰ এতিয়া কঠোৰ হ'বলৈ হ'ল শিলচৰ প্ৰশাসন আৰু ৰাজ্য চৰকাৰ। মানৱ প্ৰতিনিধিকা আমাক সবিশেষ তথ্য আপুনি জনোৱাৰ বাবে। আৰু আমি সেই এক্সক্লুচিভ ভিজুৱেলছ আপোনালোকক দেখুৱাই আছোঁ। শিলচৰত সাংসদ বদৰুদ্দিন আজমল উপস্থিত হোৱাৰ পাছতেই বদৰুদ্দিন আজমলৰ ৰেলীত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে। আৰু যি ঘটনাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। কুম্ভীৰগ্ৰাম বিমানবন্দৰতো উপস্থিত হোৱাৰ পিছতেই আজমলক যিসকল লোকে সমৰ্থক আগবঢ়াই নিবলৈ ওলাই আহিছিল, সেইসকল লোকৰ মুখত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া শুনিবলৈ পোৱা গ'ল। আমি সেই এক্সক্লুচিভ ভিজুৱেলছ আপোনালোকক দেখুৱাই আছোঁ। যিহেতু এটা নতুন নতুন বিতৰ্কত যেন সোমাই পৰিছে এতিয়া AIUDF আৰু পুনৰ এবাৰ পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া শুনিবলৈ পোৱা গৈছে। সেই দৃশ্যাংশ দেখুৱাই আছোঁ শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই বদৰুদ্দিন আজমলৰ কৰ্মী সমৰ্থকসকলে এনেদৰে ধ্বনি দিয়া দেখিবলৈ পোৱা গ'ল। কিন্তু বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো ধৰণৰ বক্তব্য ৰখা নাই বদৰুদ্দিন আজমলে। কিন্তু সম্পাদক আমিনুল ইছলামে ইতিমধ্যে মন্তব্য কৰিছে। কিন্তু তেওঁ মন্তব্য কৰিছে যে এয়া সম্পূৰ্ণ এটা পৰিকল্পিত, অৰ্থাৎ তেওঁলোক এক ষড়যন্ত্ৰৰ বলি হৈছে বুলি তেওঁ মন্তব্য কৰা শুনিবলৈ পোৱা গৈছে। কিন্তু আমি সেই ভিজুৱেলছ দেখুৱাই আছোঁ, ND24 দৰ্শকসকলক সেই ভিজুৱেলছ দেখুৱাই আছোঁ। যিহেতু এটাৰ পিছত আন এটা বিতৰ্কত যেন সোমাই পৰিছে এতিয়া AIUDF।
NDTV24 দৰ্শকসকলক আমি সেই এক্সক্লুচিভ ভিজুৱেলছ দেখুৱাই আছোঁ। শিলচৰত উপস্থিত হোৱাৰ পাছতে এনেদৰে সাংসদ বদৰুদ্দিন আজমলৰ ৰেলীত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া শুনিবলৈ পোৱা গ'ল। আমি সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু ইয়াৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত AIDF-ৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ এটা মন্তব্য আমাৰ হাতত আহি পৰিছে। এই মুহূৰ্তত মন্তব্যটো আগবঢ়াইছোঁ। আৰু কিছুমান ব্যক্তিগত কোনো প্ৰাৰ্থীৰ যিখিনি সমৰ্থক আহিছে তেখেতসকল প্ৰাৰ্থীক জিন্দাবাদ দিছে। আৰু তাৰ মাজতে আমি দেখিছোঁ যে আজি তেখেতসকলে পাকিস্তান জিন্দাবাদ নামৰ এটা কাৰ্যসূচী তেখেতসকলে চলাই আছে, যে পাকিস্তান জিন্দাবাদ কৈছে আজমলৰ সমৰ্থকসকলে। এই কথাটো আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে এইটো এটা নিকৃষ্ট ষড়যন্ত্ৰ, এটা ৰাজনৈতিক ষড়যন্ত্ৰ। আমি এইটো এটা তদন্ত বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আমি দেখিছোঁ কিছুদিনৰ পৰা অসমত এটা যেতিয়া আমাৰ এলায়েন্সটো হ'ব গৈ আছে, দুপক্ষৰ পৰা এলায়েন্স হ'ব বিচাৰিছে বা এটা গ্ৰেণ্ড এলায়েন্সৰ পৰা অসমটো গৈ আছে, বিজেপিৰ যে তেখেতসকলৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো ফলৱতী নহ'ব, তেখেতৰ অহা দিনত যে বেয়া হ'ব তাৰ এটা উমান পাই তেখেতসকলে সেই এটা কাৰ্যসূচী আৰম্ভ হয়। কেতিয়াবা এৰাবিক বেনাৰ, কেতিয়াবা মিয়া মিউজিয়াম, এতিয়া আকৌ আজিৰ পৰা ষ্টাৰ্ট হ'ব পাকিস্তান জিন্দাবাদ। তো এনেকৈ কেতিয়াবা মোগলৰ কথা কৈ, কেতিয়াবা মানে সভ্যতাৰ যুঁজ বুলি কৈ বিভিন্নভাৱে আমি দেখিছোঁ যোৱা একটা ডেৰটা মাহ কণ্টিনিউলি এনেকুৱা কিছুমান নিউজ কৰিছোঁ যাতে অসমত এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি হয়। আমি এই বস্তুটোক আমি তদন্ত বিচাৰিছোঁ। দ্বিতীয় কথা হ'ল আমি গৰিহণা দিছোঁ, এনেকুৱা নিকৃষ্ট ধৰণৰ ৰাজনীতি বা নিকৃষ্ট ধৰণৰ যিটো ব্যৱস্থা কৰিছে এইটো আমি গৰিহণা দিছোঁ, আমাৰ দলৰ ফালৰ পৰা আমি গৰিহণা দিছোঁ। দ্বিতীয় কথা হ'ল যে এই আজিজ খান জিন্দাবাদটো পাকিস্তান জিন্দাবাদ আমি দেখিছোঁ যোৱা কেইদিন মানে তেখেতসকল যোৱাকালি আমি দেখিছোঁ যে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ কেবিনেট পাকিস্তানত হ'ব লাগে, বাংলাদেশত হ'ব লাগে, সেই কথাটো ইষ্টাব্লিছ কৰিবৰ কাৰণে আজিজ খানক পাকিস্তান বনোৱাৰ কৌশল, ইয়াৰ বাহিৰে একো নহয়। তো আমি চিধা কথাত এই কথাটো কৈছোঁ যে ৰাজনৈতিক ষড়যন্ত্ৰ, আৰু যদি কোনোবাই কৰি থাকে, আমি যিটো ভিতৰত আছোঁ, যদি এইটো হৈ থাকে তো 100% এইটো বিজেপিৰ চক্ৰান্ত হ'ব। তাত আমি দেখিছোঁ CISFৰ জৱান, পুলিচৰ যথেষ্ট মানুহ, যথেষ্ট চিকিউৰিটি পাৰ্চনত গিজগিজাই আছিল। আৰু তাত যদি সেনেকুৱা ধৰণৰ কথা হ'লহেঁতেন, ন' ডাউট পুলিচে এইটো ইণ্টাৰফেয়াৰ কৰিলেহেঁতেন, আমাৰ দলীয় মানুহবিলাক ইণ্টাৰফেয়াৰ কৰিলেহেঁতেন। এইটো সম্পূৰ্ণৰূপে মিছা এটা ভুৱা প্ৰচাৰ। আজিৰ পৰা যাতে আৰু এসপ্তাহ বা 10 দিন এইটো ইছ্যু কৰি থাকিব পাৰে, ডেভেলপমেণ্টের ইস্যুর পৰা যাতে মানুহক দূৰত ৰাখিব পাৰে, মূল্যবৃদ্ধিৰ ইস্যুৰ পৰা যাতে মানুহক দূৰত ৰাখিব পাৰে, তেখেতৰ চাকৰি সম্পৰ্কে SI কেলেংকাৰী বা বাকী কেলেংকাৰীবিলাক যাতে ডুব খাই থাকে, মিডিয়াৰ হেডলাইন নহয়, তাৰ এটা প্ৰক্ৰিয়া। এনেকুৱা নিকৃষ্ট ৰাজনীতি বিজেপি কৰিব, ইমান তললৈ আহিব পাৰিব, আমি কিন্তু এইটো কল্পনা কৰা নাছিলোঁ। অসমৰ ৰাইজে কিন্তু বুজি পাইছে যে কিহৰ কাৰণে এইবিলাক হৈ আছে, কাৰ কাৰণে এইবিলাক হৈ আছে, কিহৰ কাৰণে এইবিলাক ইস্যু বাৰে বাৰে আহি আছে। উন্নয়নৰ ইস্যু ইয়াত নাই, চাকৰি বাকৰি নিয়োগৰ ইস্যু নাই, আজি মূল্যবৃদ্ধিৰ কথা তেখেতসকলে ক'ব নোৱাৰে। যিবিলাক ইস্যু লৈ তেখেতসকলে চৰকাৰত আহিছিলে, সেই ইস্যুবিলাকৰ পৰা আজি বহু যোজন দূৰত তেখেতসকলে আছে। সেইকাৰণেই মানুহবিলাকক নিবন্ধ কৰিব বিচাৰিছে, এটা সাম্প্ৰদায়িক ক্লেশ কেনেকৈ কৰিব পাৰি, আৰু আমাৰ যিটো মহাজোঁট হ'ব গৈ আছে, মহাজোঁটৰ মাজত কেনেকৈ ফাট মেলিব পাৰে নেকি, UDFক যদি সাম্প্ৰদায়িক বুলি কৰ্ণাৰ কৰোঁ তেতিয়াহ'লে মহাজোঁটৰ লগত মানে এটা বেয়া প্ৰভাৱ পৰিব নেকি, এনেকৈ এটা কৌশল তেখেতসকলে জাৰি হৈ আছে। অসমৰ ৰাইজে বুজি আছে, বুজি আছে। মই ভাবোঁ এই প্ৰক্ৰিয়া তেখেতসকলে সফল নহয়। মানে যে ভিডিঅ'টো ভাইৰেল হৈছে ৰাজনীতিৰ শিকাৰ, 100% ৰাজনীতিৰ শিকাৰ। আপোনালোকে নিশ্চয় যদি এইটো আপোনালোকে ইয়াৰফোন লগাই এটা নিস্তব্ধ অঞ্চলত যাওক, তাতে আজিজ খান জিন্দাবাদ আমি কমচে কম 10 বাৰ মান আমি এইটো প্ৰত্যক্ষ কৰিলোঁ, যিটো আজিজ খান নে কি এইটো আমি 10 বাৰ মান প্ৰত্যক্ষ কৰিলোঁ, কিন্তু এইটো স্পষ্টভাৱে আজিজ খান জিন্দাবাদ, UDF জিন্দাবাদ কৈছে। এই আজিজ খানটো পাকিস্তান বনোৱা এটা নিকৃষ্ট ৰাজনীতি। চেণ্ট্ৰেল হাই লেভেল কমিটি এদিন বৰাকবেলিত আহিছোঁ, 3 দিনীয়া 4 দিনীয়া এটা কাৰ্যসূচী লৈ, আৰু এই কাৰ্যসূচীত আমাৰ সমৰ্থকসকলে বিভিন্নভাৱে আমাৰ প্ৰাৰ্থীকেন্দ্ৰিক সমৰ্থকসকলে আহিছে। তাত বদৰুদ্দিন আজমল জিন্দাবাদ, AIDF জিন্দাবাদ, আৰু কিছুমান ব্যক্তিগত কোনো প্ৰাৰ্থীৰ যিখিনি সমৰ্থক আহিছে তেখেতসকল প্ৰাৰ্থীক জিন্দাবাদ দিছে। আৰু তাৰ মাজতে আমি দেখিছোঁ যে আজি তেখেতসকলে পাকিস্তান জিন্দাবাদ নামৰ এটা কাৰ্যসূচী তেখেতসকলে চলাই আছে, যে পাকিস্তান জিন্দাবাদ কৈছে আজমলৰ সমৰ্থকসকলে। এই কথাটো আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে এইটো এটা নিকৃষ্ট ষড়যন্ত্ৰ, এটা ৰাজনৈতিক ষড়যন্ত্ৰ। আমি এইটো এটা তদন্ত বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আমি দেখিছোঁ কিছুদিনৰ পৰা অসমত এটা যেতিয়া আমাৰ এলায়েন্সটো হ'ব গৈ আছে, দুপক্ষৰ পৰা এলায়েন্স হ'ব বিচাৰিছে বা এটা গ্ৰেণ্ড এলায়েন্সৰ পৰা অসমটো গৈ আছে, বিজেপিৰ যে তেখেতসকলৰ যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো ফলৱতী নহ'ব, তেখেতৰ অহা দিনত যে বেয়া হ'ব তাৰ এটা উমান পাই তেখেতসকলে সেই এটা
কাৰ্যসূচী আৰম্ভ হয় কেতিয়াবা এৰাবিক বেনাৰ কেতিয়াবা মিয়া মিউজিয়াম এতিয়া আকৌ আজিৰ পৰা ষ্টাৰ্ট হ'ব পাকিস্তান জিন্দাবাদ তো এনেকৈ কেতিয়াবা মোগলৰ কথা কৈ কেতিয়াবা মানে সভ্যতাৰ যুঁজ বুলি কৈ বিভিন্নভাৱে আমি দেখিছোঁ যোৱা একটা ডেৰটা মাহ কণ্টিনিউলি এনেকুৱা কিছুমান নিউজ কৰিছোঁ যাতে অসমত এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি হয় আমি এই বস্তুটোক আমি তদন্ত বিচাৰিছোঁ দ্বিতীয় কথা হ'ল আমি গৰিহণা দিছোঁ এনেকুৱা নিকৃষ্ট ধৰণৰ ৰাজনীতি বা নিকৃষ্ট ধৰণৰ যিটো ব্যৱস্থা কৰিছে এইটো আমি গৰিহণা দিছোঁ আমাৰ দলৰ ফালৰ পৰা গৰিহণা দিছোঁ দ্বিতীয় কথা হ'ল যে এই আজিজ খান জিন্দাবাদ টু পাকিস্তান জিন্দাবাদ আমি দেখিছোঁ যোৱা কেইদিন মানে তেখেতসকল যোৱাকালি আমি দেখিছোঁ যে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ কেবিনেট পাকিস্তানত হ'ব লাগে বাংলাদেশত হ'ব লাগে সেই কথাটো ইষ্টাব্লিছ কৰিবৰ কাৰণে আজিজ খানক পাকিস্তান বনোৱাৰ কৌশল ইয়াৰ বাহিৰে একো নহয় তো আমি সিধা কথাত এই কথাটো কৈছোঁ যে ৰাজনৈতিক ষড়যন্ত্ৰ আৰু যদি কোনোবাই কৰি থাকে আমি যিটো ভিতৰত আছোঁ যদি এইটো হৈ থাকে তো 100% এইটো বিজেপিৰ চক্ৰান্ত হ'ব তাত আমি দেখিছোঁ CISFৰ জৱান পুলিচৰ যথেষ্ট মানুহ যথেষ্ট সিকিউৰিটি পাৰ্চনত গিজগিজাই আছিল আৰু তাত যদি এনেকুৱা ধৰণৰ কথা হ'লহেঁতেন নো ডাউট পুলিচে এইটো ইণ্টাৰফেয়াৰ কৰিলেহেঁতেন আমাৰ দলীয় মানুহবিলাক ইণ্টাৰফেয়াৰ কৰিলেহেঁতেন এইটো সম্পূৰ্ণৰূপে মিছা এটা ভুৱা প্ৰচাৰ আজিৰ পৰা যাতে আৰু এসপ্তাহ বা 10 দিন এইটো ইস্যু তুলি থাকিব পাৰে ডেভেলপমেণ্ট ইস্যুৰ পৰা যাতে মানুহক দূৰত ৰাখিব পাৰে মূল্যবৃদ্ধিৰ ইস্যুৰ পৰা যাতে মানুহক দূৰত ৰাখিব পাৰে তেখেতৰ চাকৰি সম্পৰ্কে SI কেলেংকাৰী বা বাকী কেলেংকাৰীবিলাক যাতে ডুব খাই থাকে মিডিয়াৰ হেডলাইন নহয় তাৰ একটা প্ৰক্ৰিয়া এনেকুৱা নিকৃষ্ট ৰাজনীতি বিজেপি কৰিব ইমান তললৈ আহিব পাৰিব আমি কিন্তু এইটো কল্পনা কৰা নাছিলোঁ অসমৰ ৰাইজে কিন্তু বুজি পাইছে যে কিহৰ কাৰণে এইবিলাক হৈ আছে কাৰ কাৰণে এইবিলাক হৈ আছে কিহৰ কাৰণে এইবিলাক ইস্যু বাৰে বাৰে আহি আছে উন্নয়নৰ ইস্যু ইয়াত নাই চাকৰি বাকৰি নিয়োগৰ ইস্যু নাই আজি মূল্যবৃদ্ধিৰ কথা তেখেতসকলে ক'ব নোৱাৰে যিবিলাক ইস্যু লৈ তেখেতসকলে চৰকাৰত আহিছিলে সেই ইস্যুবিলাকৰ পৰা আজি বহু যোজন দূৰত তেখেতসকলে আছে সেইকাৰণেই মানুহবিলাকক নিবন্ধ কৰিব বিচাৰিছে এটা সাম্প্ৰদায়িক ক্লেশ কেনেকৈ কৰিব পাৰি আৰু আমাৰ যিটো মহাজোঁট হ'ব গৈ আছে মহাজোঁটৰ মাজত কেনেকৈ ফাট মেলিব পাৰে নেকি UDFক যদি সাম্প্ৰদায়িক বুলি কৰ্ণাৰ কৰোঁ তেতিয়াহ'লে মহাজোঁটৰ লগত মানে এটা বেয়া প্ৰভাৱ পৰিব নেকি এনেকৈ এটা কৌশল তেখেতসকলে জাৰি হৈ আছে অসমৰ ৰাইজে বুজি আছে বুজি আছে মই ভাবোঁ এই প্ৰক্ৰিয়া তেখেতসকলে সফল নহয় মানে যে ভিডিঅ'টো ভাইৰেল হৈছে ৰাজনীতিৰ শিকাৰ 100% ৰাজনীতিৰ শিকাৰ আপোনালোকে নিশ্চয় যদি এইটো আপোনালোকে ইয়াৰফোন লগাই এটা নিস্তব্ধ অঞ্চলত যাওক তাতে আজিজ খান জিন্দাবাদ আমি কমচে কম 10 বাৰ মান এইটো প্ৰত্যক্ষ কৰিলোঁ যে আজিজ খান নে কি এইটো 10 বাৰ মান প্ৰত্যক্ষ কৰিলোঁ কিন্তু এইটো স্পষ্টভাৱে আজিজ খান জিন্দাবাদ UDF জিন্দাবাদ কৈছে এই আজিজ খানটো পাকিস্তান বনোৱা এটা নিকৃষ্ট ৰাজনীতি এয়া আছিলে আমিনুল ইছলামৰ মন্তব্য তেওঁ মন্তব্য কৰিছে যে এয়া এক ষড়যন্ত্ৰ AIDFৰ বিৰুদ্ধে এয়া এক নিকৃষ্ট ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে আমিনুল ইছলামে আৰু যিহেতু শেহতীয়া দিনকেইটাত আচলতে বিৰোধীয়ে বহু এনেদৰে নিকৃষ্ট ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে আমিনুল ইছলামে যিহেতু কংগ্ৰেছ AIDFৰ যি এক মিত্ৰজোঁট হ'বলৈ গৈ আছে সেই মিত্ৰজোঁটত বিজেপি শংকিত হৈ পৰিছে আৰু তাৰ বাবে এনে ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে প্ৰকৃততে আজিজ খান জিন্দাবাদ বুলিহে কোৱা হৈছিল বুলি মন্তব্য কৰিছে কিন্তু ND24ৰ দৰ্শকসকলে সেয়া স্পষ্ট ৰূপত শুনিছে প্ৰকৃততে বিমানবন্দৰত কি কোৱা হৈছিল আমি পুনৰবাৰ ND24ৰ দৰ্শকসকলক কি জিন্দাবাদ ধ্বনি কোৱা হৈছিল আজিজ খান জিন্দাবাদ ধ্বনি কোৱা হৈছিল নে পাকিস্তান জিন্দাবাদ ধ্বনি কোৱা হৈছিল সেয়া পুনৰবাৰ শুনাব বিচাৰিছোঁ